নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি ওলাই আহিছোঁ এই পথাৰ ফাললৈ। লগতে গাহৰিৰ কাৰণে কচু কাটিম বুলি। ইমান ধুনীয়া হৈছে আকাশখন। আজি হ'ল কাতি বিহু। কাতি বিহু ঘৰৰ কাম হৈ থাকিব বাৰু, বেছি কাম নাই। এইফালে পথাৰৰ ফালে ওলাই আহিলোঁ এপাক। ৰাতিপুৱা আহিম বুলি ভাবিছিলোঁ, উঠা দেৰি হ'ল। সেইকাৰণে এতিয়া দুপৰীয়াখন আহিব লগা হৈছে আৰু 10:30মান বাজিলে এতিয়া। এইফালে কহুৱা গোটেই একদম যিমান লোকে চকুৰে দেখি চব কহুৱা। এইখন হ'ল আমাৰ গেৰমে নদী। এইবাৰ খেতি ৰাইজৰ ভালে হৈছে, এয়া ধুনীয়া হৈছে। এইফালে অলপ অলপ পকিছেগৈ আৰু ধান। এইফালে মানুহজনে আগে আগে গৈ আছে দাক লৈ। কচু অলপ কাটি আনোগৈ গাহৰিৰ কাৰণে। ওচৰবিলাক নাই আৰু চব কাটি কাটি শেষ হৈ গ'ল। এইফালে এতিয়া মই এই কামলৈ ওলাই আহিছোঁ যে, সেইকাৰণে এনেকৈ ফটা চিটা কাপোৰকে পিন্ধি আহিছোঁ দেই ৰাইজসকল। আপোনালোকে আকৌ হাঁহি নিদিব। যিমানলৈকে দেখি চব কহুৱা খাগৰি দেখিবলৈ ধুনীয়া লাগিছে বহুত। কেমেৰাত কেনেকুৱা লাগিছে নাজানো, এনেই বহুত ধুনীয়া লাগিছে। গোটেইফালে সেউজীয়া সেউজীয়া সেউজীয়া, দেখিছেনে কিমান ধুনীয়া। আমি এইফালৰ পৰা আহি আছোঁ, আমাৰ ঘৰ আছে এইফালে। আমি আহি আহি ইয়াত পাই গ'লোহি। এতিয়া বলক একদম ডাইৰেক্ট এই কহুৱাখিনি পাৰ হৈ এখন নদী আছে। সেই নদীখন পাৰ হৈ পেলাই আকৌ পথাৰ আছে। আকৌ সেই পথাৰ পাৰ হৈ জান এখন আছে। সেই জানৰ কাণত বিচাৰি যাওঁ কচু। ওচৰত পাবলৈ নাই আৰু। গাহৰি থকা মানুহ চবেই কাটি কাটি শেষ কৰিলে। এইফালে গৈ আছোঁ এতিয়া, পাই লগে জানত। তাৰপিছত আকৌ দেখুৱাই আছোঁ দেই। তাকে দেই, জেগাডোখৰ বহুত দিন নষ্ট কৰি দিয়ে। এইবাৰ এয়া এনেকৈ মাথাউৰি বান্ধি দিয়া হ'ল। সেইকাৰণে ৰাইজৰ খেতিও এবাৰ বহুত ধুনীয়া হৈছে। এয়া গোটেইখন খাগৰি দেখিবলৈ বৰ ধুনীয়া লাগিছে সঁচাকৈ দেই। জেগাডোখৰ বহুত দিন হ'ল নহয়। এয়া নদী পাই গ'লোঁ এবাৰ। হা হয় জানো? পানী চাফা হৈছে ন? ক'তা পানী ইমান ধুনীয়া হৈছে চাওক। গাঁৱৰ তলত দেখি আছে। আগতে মাছ ওলায়, আৰু আগত নদীখন বহলো আছিলে ন। আৰু এনেকৈ শিল চিল নাছিলে নহয়, দ হৈ গ'ল ন নদীখন। শিল ওলাই গৈছে। আগতে আমাৰ ইয়াত শিল নাছিলে আগৰ নদীখনত, অকল বালি বালি। অঁ, এতিয়া যেন তেন এই বগীপুংখন নিচিনা হৈ গ'ল। ক'ব নোৱাৰি নহয় নদীৰ কথা ক'বও নোৱাৰি। এতিয়া পাই গ'লোহি জানত। নদীখন পাৰ হৈ পথাৰখন পাৰ হৈ জানত পাই গ'লোহি। এই জানত একো কচু চচু নাই। এয়া ওপৰত গছ এজোপা আছে, চেহা হয়। তলত পানী এনেকুৱা ধুনীয়াকৈ চেঁচা হৈ আছে। ইয়াত শুই থাকিবলৈহে ভাল হৈছে। ইয়াত গছজোপা ওপৰত চেহা দি আছে, তলত পানী চাফা, কি ধুনীয়া দেখিছেনে? এইফালে পথাৰলৈ ধান কাটিবলৈ অহা মানুহে ধুনীয়াকৈ ধান কাটি কাটি গৰম উঠিলে ইয়াতে ধুনীয়াকৈ অকণমান গা চা ধুই লৈ ধুনীয়াকৈ ঠাণ্ডাতে পানীতে শুই ল'ব পাৰিব। গা ধুই পেলাই অকণমান। একো কাম নাই ইয়াত, কচু চচু নাই। এনেই আহিলোঁ যাংগে আৰু টাইম পাছ কৰিবলৈহে অহা নিচিনা হ'ল দেই। মিছামিচি আহিলোঁ গৰমখনত। এতিয়া ওলাই যাবলৈ ৰাস্তা নাই। ইয়াত হাবি কাটি কাটি ওলাই যাব লগা হৈছে। নাপা গাটো ধুই লৈছোঁ। এই পেটটোৱে অকণমান খহিছে বুলিছিলে, বালি চালি চব এইখন ইফালে। এইখিনিতে অকণমান চেহা পৰি আছে। ইয়াত খাগৰি নালৰ এইখিনিতে বহি লৈ ধুওঁ আৰু গা।
ইমান কওক দেই আৰু চাকি বাতি লগাই মেলি এতিয়া যিহে ভাগৰ লাগিলে এয়া ঘৰৰে পকা অমিতা খাই লৈছোঁ। পকা অমিতা আৰু জাহাজী কল আমাৰ ঘৰত বাৰু সদায় থাকে দেই, কেতিয়াবাহে নাথাকে। এতিয়া কি ক'ব, গাঁৱত